ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও ডিষ্ট্ৰিক্টৰ 10ম শ্ৰেণীৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰ। আজি চৰকাৰী বিদ্যালয়সমূহত হৈ যোৱা পৰীক্ষাত এই কুৱেশ্যন পেপাৰখন আহিছে। ইয়াত থকা MCQ সমূহ সমাধা কৰি দিছোঁ, তোমালোকে চাই ল'বা। আৰু বাকী কুৱেশ্যনখিনি তোমালোকৰ কোনে কি লিখিছা, আৰু যদি বেলেগ বেলেগ স্কুলৰ আছে, অসম জাতীয় বিদ্যালয়ৰ আছে, তোমালোকে কুৱেশ্যন পেপাৰখন ভালকৈ চাবা। ইয়াত থকা বেছিভাগ কুৱেশ্যনেই আগে পিছে ফাইনেলত 2-3 বাৰকৈ আহিছে। MCQ আটাইবিলাক আগে পিছে ফাইনেলত আহিছে, গতিকে সকলোৱে ভালকৈ চাবা। এতিয়া বোলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যদি চেনেলটো নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। 1 নম্বৰ প্ৰশ্নত দিছে, উদ্ভিদ দেহত জাইলেমৰ কাম হ'ল, অপশ্যন 4টা দিছে। 4টাৰ ভিতৰত 1 নম্বৰ অপশ্যনটো শুদ্ধ, পানীৰ পৰিৱেশন। 2 নম্বৰ প্ৰশ্নটো দিছে, এখন গোলাকাৰ দাপোনৰ ভাঁজবেহাৰ্ত R আৰু ফ'কাছ দৈৰ্ঘ্য Fৰ মাজৰ সম্পৰ্ক। ইয়াৰো শুদ্ধ অপশ্যন হৈছে অপশ্যন A, R = F/2। 3 নম্বৰ, কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে? ইয়াৰ শুদ্ধ অপশ্যন হৈছে 3 নম্বৰটো, কাৰ্বহাইড্ৰেট। 4 নম্বৰ, তলৰ কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? ইয়াৰ শুদ্ধ অপশ্যন 4 নম্বৰটো শুদ্ধ, মৃত্তিকা। লেন্সত ইয়াৰ প্ৰয়োগ নহয়। কুৱেশ্যন নম্বৰ 5, কোনবিধ উৎসেচক অগ্নাশয় ৰসত পোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 2 নম্বৰ অপশ্যন, ট্ৰিপচিন। 6 নম্বৰ, সদায় এটা অসৎ, যথাযথ আৰু সৰু প্ৰতিবিম্ব গঠিত হয়। 4টা অপশ্যনৰ ভিতৰত 2 নম্বৰ অপশ্যনটো শুদ্ধ, উত্তল দাপোনৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 7, এমিবাৰ পাচন। অপশ্যন 1 শুদ্ধ, বহিঃকোষীয়। এমিবাই বহিঃকোষীয় পদ্ধতিৰে পাচন কৰে। কুৱেশ্যন নম্বৰ 9, অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1 নম্বৰ অপশ্যন, 5 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স। কুৱেশ্যন নম্বৰ 9, কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 2 নম্বৰ অপশ্যন, ATP। তাৰপিছত কুৱেশ্যন নম্বৰ 10, অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? ইয়াৰ শুদ্ধ অপশ্যন হ'ব 4 নম্বৰ অপশ্যনটো, দাপোনৰ মেৰু আৰু তাৰ ফোকাছৰ মাজত। 11 নম্বৰ প্ৰশ্নত দিছে, তলৰ কোনবিধ পাচক ৰসত উৎসেচক নাথাকে? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 3 নম্বৰ, পিত্তৰসত। 11 নম্বৰৰ শুদ্ধ অপশ্যন হৈছে 3, পিত্তৰস। 12 নম্বৰ প্ৰশ্নত দিছে, দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে, প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ'ব পাৰে? ইয়াৰ শুদ্ধ অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হৈছে হয় সমতুল নতুবা উত্তল। 4 নম্বৰ অপশ্যনটো শুদ্ধ। 13 নম্বৰ, মানুহৰ হৃৎপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 1 নম্বৰটো, সুঅলিণ্ড। 14 নম্বৰ, এখন লেন্সৰ ক্ষমতা 2 ডায়োপ্টাৰ, লেন্সখন কি প্ৰকাৰৰ হ'ব? 1 নম্বৰ অপশ্যনটো শুদ্ধ, উত্তল লেন্স হ'ব। কুৱেশ্যন নম্বৰ 15, বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল? 3 নম্বৰ অপশ্যন শুদ্ধ, নেফ্ৰন। বৃক্ক গঠনৰ প্ৰাথমিক একক হৈছে নেফ্ৰন। 16 নম্বৰ, তলৰ কোনটো আমাৰ শৰীৰৰ শুদ্ধ মূত্ৰপথ? ইয়াৰে কুৱেশ্যন অপশ্যন নম্বৰ 3 শুদ্ধ। 16 নম্বৰ প্ৰশ্নৰ 3 নম্বৰ অপশ্যন শুদ্ধ। 17 নম্বৰ প্ৰশ্ন, দাঢ়ি খুৰাবলৈ এখন দাপোন ব্যৱহাৰ কৰা হয়, দাপোনখন কি প্ৰকৃতিৰ? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অৱতল দাপোন। 17 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপশ্যন 1। 18 নম্বৰ, পত্ৰৰন্ধ্ৰত আগৰি থকা কোষক
ডেছ বুলি জনা যায় ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ৰক্ষী কোষ পত্ৰৰন্ধ্ৰত আগুৰি ৰখা কোষক ৰক্ষী কোষ বুলি জনা যায় অপশ্যন 3 শুদ্ধ 19 নম্বৰ মাইট্ৰকন্ড্ৰিয়াক ডেছ বুলি কোৱা হয় মাইট্ৰকন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় অৰ্থাৎ 4 নম্বৰ অপশ্যনটো শুদ্ধ 19 নম্বৰ প্ৰশ্নৰ 4 নম্বৰ অপশ্যন শুদ্ধ কুৱেশ্যন নম্বৰ 20 সমতল দাপোনৰ ফোকাছ দৈৰ্ঘ্য অপশ্যন 4টাৰ ভিতৰত 4 নম্বৰ শুদ্ধ অসীম সমতল দাপোনৰ ফোকাছ দৈৰ্ঘ্য অসীম 21 নম্বৰ স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় ইয়াত অপশ্যন 4টা দিছে শুদ্ধ অপশ্যন নাই ইয়াত শুদ্ধ অপশ্যন 4 নম্বৰটো একচুয়ালি হ'ব লাগিছিল ওপৰৰ আটাইকেইটা বা আটাইবোৰ ইয়াত ভুলবশতঃ এইটো হৈছে এইটো এনেকৈ হ'ব ওপৰৰ আটাইবোৰ 22 নম্বৰ প্ৰশ্ন মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল 3 নম্বৰ অপশ্যন শুদ্ধ হিমোগ্লোবিন মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমোগ্লোবিন তাৰ পিছত 2 নম্বৰীয়া 3 নম্বৰীয়া কিছুমান প্ৰশ্ন দিয়া হৈছে তোমালোকক সকলোৱে ভালকৈ চাবা আৰু এই প্ৰশ্নকেইটা সমাধান কৰাৰ চেষ্টা কৰিবা কাৰ পৰীক্ষা কেনেকুৱা হ'ল সকলোৱে কমেন্ট কৰি জনাবা নেক্সট কি পৰীক্ষা আছে ভালকৈ দিবা আৰু বাকি কোৱেশ্যন বিলাক বা বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকলৈ লৈ আহিম আগলৈ আজিলৈ ইমানখিনি ধন্যবাদ